Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল। আল্লাহ কৰাত মোৰো ভালে আৰু আজি হৈছে সানডে। ভাবিলো সানডে স্পেশাল ব্লগ এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰো বুলি। আৰু এতিয়া 12:30 মান বাজিছে, ঘৰৰ পৰা ওলাই আহিছো। এতিয়া হাজবেণ্ডে বোলে কৰবাত ফুৰাবৰ কাৰণে লৈ যায় আৰু আজি বহুত দিনৰ মূৰত আমি দুজন আহিছো। আৰু এইফালে আছে হাজবেণ্ড, গাড়ী চলাই আছে। আৰু আজি বতৰো বহুত বেছি ভাল আছে। মানে ৰাতিপুৱা টাইমটোতো বৰষুণি দি আছিলে, কিন্তু এতিয়া বৰষুণটো কমিলে, ডাৱৰীয়াই হৈ আছে। আৰু এনেকুৱা বতৰত ফুৰিব গৈ ভালো লাগে। মানে ঘৰত থাকিলে শুই থাকিবই মন যায় ন, কিন্তু যেতিয়া ঘৰৰ পৰা বাহিৰত ওলাই আহোঁ তেতিয়া ফুৰি ভাল লাগে। আৰু আপোনালোকক দেখাম ক'ত গৈ আছো। এইটো পাহাৰ হয় ন? এইখিনিলৈকে চাগে মই আজি ফাৰ্ষ্ট টাইম আহিছো ন? মই নাই আহা এইফালে। গৈ থাকিবা আৰু দেখি থাকিবা। এতিয়া পাছ ল'ব লাগিব। সেয়া গৈ আছে পাছ ল'বলৈ কাৰণে। আৰু লগতে হাজবেণ্ডৰ লগৰ এজনকো লৈ লৈছে। আৰু এইফালে দেখিছে নহয়, ৱেলকাম টু জয়ৰামপুৰ লিখা আছে। আমি এতিয়া এইফালে যাম। আৰু লগত কোনোবা এজন থাকিলে ভাল লাগে ন, সেইটো কাৰণে লগৰ এজনকো লগত লৈ লৈছে। আৰু ভিউটো যে ইমান বেছি ধুনীয়া হয় ন, মই খালি মানে চায়ে গৈ আছো। ভিডিঅ' কৰিবলৈ মাজে মাজে পাহৰি আহিছো। আমি এতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ চিমেট্ৰি এটা আছে আৰু এইফালে এটা মিউজিয়াম এটাও আছে। ইয়াত মানে কামো চলি আছে, সেয়ে আপোনালোকে মাত শুনি আছে চাগে। এইটো মিউজিয়ামটো, ভাবিছোঁ ইয়াৰ ভিতৰত যাম বুলি। আৰু সেইফালে গাৰ্ডজন আছে, এতিয়া গাৰ্ডজনক মাতিবলৈ কাৰণে গৈ আছে। আৰু ভিতৰত ঠিকে আছে মিউজিয়ামটো, যদি পাৰোঁ দেখাম, যদি মানে এলাউ যদি কৰে ভিডিঅ' কৰিবলৈ কাৰণে তেতিয়াহ'লে দেখাম বাৰু আপোনালোকক। আৰু ইমান বেছি ঠাণ্ডা বতাহ, ইমানে মানে পিচফুল জেগা হয় নহয়, ইমান ভাল লাগিছে। আৰু আপোনালোকেতো দেখিছে গোটেই মানে ভিউটোতো দেখি গম পাইছে চাগে কিমান বেছি ধুনীয়া হয়। মানে ৰাস্তাও ইমান বেছি ধুনীয়া হয় নহয়। আৰু এতিয়া গাৰ্ডজন আহিছে, যদি এলাউ কৰে ভিডিঅ' কৰিবলৈ তেন্তে দেখাম দেই। শুনা না, মোক ফটো কেইখনমান ক্লিক কৰি দিবা দেই। The first convoy over the Lido Road. Past this point, China from India.
লোকেল মানুষটা আবার লোকেল ইয়াত মাজে মাজে মানুহ আহি থাকে চাগে ন এইটো হৈছে সেকেন্ড গ্যালারি ফার্স্ট গ্যালারিটো আপোনালোকক দেখালো এইটো হৈছে সেকেন্ড গ্যালারি আৰু ইয়াত টিভিও আছে ধুনীয়াকৈ ইয়াত মানে গোটেইখিনি দেখায় আৰু ইয়াত গোটেইখিনি মেনশন কৰা আছে তুমিতো হিষ্ট্ৰী বহুত ভাল পোৱা এই ড্ৰেছযোৰ হেদিনাখন মই ফাৰ্ষ্ট টাইম পিন্ধিছিলোঁ নতুন ড্ৰেছ হয় শাহু আম্মাই গিফ্ট কৰিছিলে আপোনালোকক কৈছিলোঁ যে গুৱাহাটীলৈ গৈছিলে বুলি গুৱাহাটীৰ পৰাই মোৰ কাৰণে লৈ আহিছে আৰু পিন্ধিবলৈ কিমান যে বেছি সফ্ট হয় নহয় আৰু আপোনালোকেও কমেণ্ট কৰি জনাবচোন দেই মোক কেনেকুৱা লাগিছিলে মিউজিয়ামৰ পৰা ওলাই আহিলোঁ আৰু যিমানখিনি দেখাব পাৰোঁ আপোনালোকক দেখালোঁ আৰু হিষ্ট্ৰী এইসব বস্তু দেখি পালে খুব বেছি ভাল লাগে ন আৰু এইফালেও কিবা অডিটৰিয়ামৰ নিচিনা বনাই আছে চাগে অডিটৰিয়ামে হ'ব নেকি প্ৰগ্ৰাম হ'ব চাগে আৰু এতিয়া ক'ত যাওঁ ক'ব পৰা নাই এতিয়া বাকী দেখাই থাকিম আপোনালোকক চাই থাকিব দেই ইফালে এখন দেখি পালোঁ হেংগিং ব্ৰিজ এয়া চাওক হেংগিং ব্ৰিজ ময়ো গৈ আছোঁ এতিয়া হেংগিং ব্ৰিজৰ ফালে বৰষুণ দি আছিলে কাৰণে অকণমান বোকা বোকা নিচিনাও আছে বাৰু এয়া দেখিছে নহয় এইফালে হেংগিং ব্ৰিজত পুৰা উঠি গ'লোঁ এয়া চাওক কি কৈছে আপুনি অঁ আৰু এয়া হৈছে ৰাকেশ দা
এতিয়া ভালকৈ দেখাইছোঁ দাদাক এয়া চাওকচোন কি ধুনীয়া লাগিছে ন ইমান একদম ফ্ৰেছ এয়াৰ ন মানে ইয়াত আহিলে যে আপোনালোকৰ মনটোৱে ভাল লাগি যাব চব ফালে একদম নেচাৰেল বিউটি এইফালে এতিয়া আমি আহিছোঁ ৰাকেশ দাহঁতৰ ঘৰত এইফালে এয়া ৰাকেশ দাৰ ঘৰ বলক ভিতৰত সোমাই যাওঁ আৰু ৰাকেশ দাই কৈছে কি ভাত খাই যাব লাগিব বুলি আমি কৈছিলোঁ নাখাওঁ বুলি কিন্তু জোৰ কৰিছে আৰু এতিয়া বলক ৰাকেশ দাহঁতৰ ঘৰৰ ভিতৰত সোমাই যাওঁ এইফালে টিকলুটোক দেখিছে নহয় চাইকেল চলাই আছে তাৰ গাটোও ভাল নাছিলে আৰু টিকলুটো হৈছে ৰাকেশ দাৰ ল'ৰা ৰণৱ আৰু এই টিকলিজনী হৈছে ৰাকেশ দাৰ কোনোবা ৰিলেটিভ হৈছে টিকলুটোৱে খালে ন ই মানে ইমান খোৱা বোৱা এইকেইদিন কৰাই নাই ন দাহঁতৰ ঘৰৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ আৰু এতিয়া মোক খাই আছোঁ তামোল আৰু বৌয়ে ইমান কি যে বস্তু দি পঠিয়াইছে নহয় চব মানে একদম নিজৰ ঘৰতে বাৰী আছে সেইটো কাৰণে বহুত বস্তু দি পঠিয়াইছে সেইখিনি বাৰু দেখাম আপোনালোকক আৰু বৌকো দেখাম এতিয়া আৰু খানাটো বহুত টেষ্টি আছিলে আৰু এয়া বৌ বহুত ভাল লাগিলে দেই আহিব আমাৰ ঘৰত ঠিক আছে আৰু বৌয়ে কি বস্তু দি পঠিয়াইছে সেইখিনি মই ঘৰত গৈ দেখাম বৌয়ে চব কৰিছে আৰু ইমান ধুনীয়া ন এইফালে পিছফালে বাৰী আছে এয়া পিছফালে বাৰী আছে অঁ থেংক ইউ এয়া মোক দিছে চাওকচোন চব বৌয়ে কৰিছে আম্মাই চব দেখিলে পুৰা খুশ হৈ যাব থেংক ইউ অঁ দাহঁতৰ ঘৰৰ পৰা ওলালোঁ আৰু আজি বহুত বেছি ভাল লাগিলে সিহঁতৰ ঘৰত ফাৰ্ষ্ট টাইমে গৈছিলোঁ কিন্তু এনেকুৱা লাগিলে যে বহুত দিনৰ চিনাকি নেকি আৰু ভাল লাগিলে আৰু হাজবেণ্ডকো থেংক ইউ ছ' মাছ ইমান ধুনীয়াকৈ আজি মানে আমাৰ টাইমটো গ'ল আৰু ইমান ধুনীয়া জেগাত মোক লৈ গ'ল ফুৰাবলৈ কাৰণে আৰু বাকী ঘৰত গৈ মই আপোনালোকক দেখাম দেই কি বস্তু দিলে আৰু ইমানেই বেছি মানে এইফালে আহি ভাল লাগিলে ন পুৰা পিচফুল মানে একদম চবফালে শান্তিৰ জেগা আহিছোঁ এতিয়া চাট খাবলৈ কাৰণে মোৰ ইমান চাট খাবলৈ মন নাইকিয়া হাজবেণ্ডৰ চাট খাবলৈ মন গৈছে এইখন নতুনকৈ খুলিছে এইটো ক'ত আছে বিদ্যুৎ নতুনকৈ খুলিছে এইখনত ফাৰ্ষ্ট টাইম আজি আহিছোঁ ওচৰতে আৰু এখন ইয়াৰ ওচৰতে চাট হাউচ আছে সেইখনত অহা হয় বাৰু কিন্তু এইখনত আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ইণ্টেৰিয়ৰটো খুব ধুনীয়া আৰু শুনিছোঁ ইয়াত মানে চাট বহুত টেষ্টি পায় তাকে হাজবেণ্ডে ভাবিলে খাই যায় বুলি ছানডে' কাৰণে মানুহ ভিৰ আছিলে আৰু ভাবিছোঁ ইয়াত কি চাট পায় অলপ আপোনালোকক দেখাই দিওঁ বুলি আৰু এইখন হৈছে মেনুখন চাওকচোন কিমান ভেৰাইটি টাইপৰ চাট আছে আৰু লগতে প্ৰাইচ চবো ৰিজনেবল প্ৰাইজৰ আৰু এইফালে খাবলৈ লৈছে এতিয়া ৰাজ কচৌৰি আৰু মই প্ৰথমতে ভাবি আছিলোঁ যে নাখাওঁ বুলি কাৰণ মোৰ তেনেকৈ চাট খাবলৈ মন যোৱা নাছিলে যেতিয়া মানে মই টেষ্ট কৰিলোঁ মানে চাটটো ইমানেই বেছি টেষ্টি আছিলে নহয় মুখত দিয়াৰ লগতে পূৰা মেল্ট হৈ গৈছিলে মানে বাহিৰৰ পৰা দেখাত পূৰা ক্ৰাঞ্চি আছিলে কিন্তু ভিতৰত মানে খোৱাৰ লগতে মেল্ট হৈ গৈছিলে তাৰপিছত মই লৈ ল'লোঁ এইফালে দহি ফুচকা ল'লোঁ দহি ফুচকাটো বহুত বেছি টেষ্টি আছিলে আৰু এইফালে ঘৰত আহি পায়ে বস্তুকেইটা এতিয়া উলিয়াই আছোঁ চাওকচোন কিমান যে কি বস্তু দি পঠিয়াইছে নহয় আৰু লগতে চাবচোন ঘৰৰ লোকেল বস্তু মজাই বেলেগ ন এইফালে গোমধান তামোল লগতে নেমু তাৰপিছত ৰঙালাও বৌয়ে যেতিয়া গোমধানকেইটা পলিথিনত ভৰাই আছিলে তেতিয়া কৈছিলে যে তেওঁলোকে বোলে ঘৰৰ গোমধান টেষ্টেই কৰা নাইকিয়া টেষ্ট নকৰাকৈ আমাক দি পঠিয়াইছে আৰু বহুত বেছি চুইট আছিলে তেওঁক লগ পাই খুব বেছি ভাল লাগিলে আৰু এইফালে ডলাখনত এনেকৈ উলিয়াই দিলে আম্মাই গোটেই চব্জি তাৰপিছত বনালোঁ কৰ্ণ চাট যিহেতু একদম ডাৱৰীয়া বতৰ হৈ আছিলে ন ডাৱৰীয়া বতৰত কৰ্ণ চাট খাই খুব বেছি ভাল লাগে আৰু ব্লগটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই